সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰা উপজা ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ 8ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানটি যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। একছে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি আৰম্ভ কৰে সদৌ মধ্যগ্ৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা ৰঞ্জিত বৰাই। আমাৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোহৰ লাইভ এনেকুৱা এটা ঠাইত নাই য'ত পোহৰ লাইভে তেওঁলোকৰ বাতৰি সম্প্ৰসাৰণ কৰা নাই। সহযোগ কৰে পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা, সম্পাদিকা কৰবী শৰ্মা, মুখ্য উপদেষ্টা ডক্টৰ বীণাপানী দেৱী কটকী আৰু সাংবাদিক নয়ন ফুকনে। পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে 4গৰাকী পদপথৰ যুৱ ব্যৱসায়ী, এগৰাকী ঠেলা চালক, এজন দৰ্জী, এজন চাফাই কৰ্মীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে 14জন জ্যেষ্ঠ আৰু কনিষ্ঠ ভিডিঅ' সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে সমাজ জীৱনৰ লগত জড়িত বহুকেইগৰাকী স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জনায়। বৰ্ষপূৰ্তি অনুষ্ঠানটিত উপস্থিত থাকে যোৰহাটৰ নিউজ লাইভৰ জ্যেষ্ঠ ব্যুৰ চিফ প্ৰদীপ বৰা, সাংবাদিক বসন্ত দত্ত, যুৱ সমাজকৰ্মী ধ্ৰুৱ প্ৰসাদ বৰুৱা, লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰু লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰাও উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে, লগতে নৃত্যাঞ্জলি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ঘূৰতাল নৃত্য, পানগিৰিয়া, মণিকাঞ্চন আইমাতৃসকলৰ দিহানাম পৰিৱেশন, নৃত্যাৰ্থী নৃত্যকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য পৰিৱেশন, ব্ৰিলিয়েন্স একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লোকবাদ্য পৰিৱেশনৰ লগতে বহুকেইটা সাংস্কৃতিক অনুষ্ঠান দলে পৰিৱেশন কৰে। অনুষ্ঠানটিত বহু সংখ্যক সমাজকৰ্মী, সাংবাদিক, লেখক, সাহিত্যিক, সাংস্কৃতিক কৰ্মী, যোৰহাটবাসী ৰাইজ উপস্থিত থকা দেখিবলৈ পোৱা গ'ল। আমাৰ ব্ৰিলিয়েন্স একাডেমী সমন্বয় সাংস্কৃতিক লোকবাদ্য গোষ্ঠীৰ
Yeah.